মৰিগাঁৱৰ স্পন্দন অপ্টিকেলৰ মানৱীয় পদক্ষেপ। দৃষ্টিৰ পোহৰ বিলাই এতিয়া ৰোগীৰ আস্থাৰ ঠিকনা ডক্টৰ মধুস্মিতা বৰুৱা দাস। চিকিৎসা কেৱল এটা পেছা নহয়, ই এক মহান মানৱ সেৱা। এই আদৰ্শক সাৰ্থক ৰূপ দিছে মৰিগাঁও চিভিল হাস্পতাল ৰোডস্থিত স্পন্দন অপ্টিকেল আৰু চকু বিশেষজ্ঞ ডক্টৰ মধুস্মিতা বৰুৱা দাসে। মানৱীয় মূল্যবোধক অগ্ৰাধিকাৰ দি প্ৰতিষ্ঠানটোৱে শাৰীৰিকভাৱে বিশেষ সক্ষম ব্যক্তিসকলৰ বাবে বিনামূলীয়াকৈ চকু পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই প্ৰশংসনীয় পদক্ষেপে সমাজৰ বিভিন্ন মহলত ইতিবাচক সঁহাৰি লাভ কৰিছে। MBBS, DO, MS ডিগ্ৰীধাৰী অভিজ্ঞ চকু বিশেষজ্ঞ ডক্টৰ মধুস্মিতা বৰুৱা দাসে প্ৰতিটো ৰোগীক আন্তৰিকতাৰে পৰীক্ষা কৰি উন্নত চিকিৎসা আগবঢ়াই আহিছে। তেওঁৰ অমায়িক ব্যৱহাৰ, ধৈৰ্য আৰু দায়িত্ববোধে অগণন ৰোগীৰ আস্থা অৰ্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে ডক্টৰ দাসে প্ৰতি মঙলবাৰ আৰু শুক্ৰবাৰে পুৱা 11 বজাৰ পৰা দুপৰীয়া 2 বজালৈ স্পন্দন অপ্টিকেলত ৰোগী চায়। ইয়াৰ উপৰি আধুনিক ফেকো ইমালচিফিকেশ্যন পদ্ধতিৰে চানিৰ অস্ত্ৰোপচাৰ আৰু আয়ুষ্মান ভাৰত কাৰ্ডৰ জৰিয়তে যোগ্য হিতাধিকাৰীক বিনামূলীয়াকৈ চকুৰ অস্ত্ৰোপচাৰৰ সুবিধাও উপলব্ধ কৰি দিয়া হৈছে। ইতিমধ্যে বহু লোকৰ দৃষ্টিশক্তি পুনৰ ঘূৰাই আনি তেওঁলোকৰ জীৱনত নতুন পোহৰ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ডক্টৰ মধুস্মিতা বৰুৱা দাস আজিৰ দিনত কেৱল এগৰাকী চিকিৎসকেই নহয়, বহু ৰোগীৰ বাবে আশাৰ প্ৰতীক হৈ পৰিছে। মানৱতা, আন্তৰিকতা আৰু আধুনিক চিকিৎসা সেৱাৰ সুন্দৰ সমন্বয়ে স্পন্দন অপ্টিকেলক মৰিগাঁৱৰ বিশ্বাসযোগ্য চকু চিকিৎসা কেন্দ্ৰসমূহৰ ভিতৰত অন্যতম হিচাপে প্ৰতিষ্ঠিত কৰিছে। সমাজমুখী এনে মানৱীয় প্ৰয়াস নিঃসন্দেহে প্ৰশংসাৰ যোগ্য আৰু আন চিকিৎসা প্ৰতিষ্ঠানসমূহৰ বাবেও এক অনুকৰণীয় দৃষ্টান্ত। নমস্কাৰ, মই ডক্টৰ মধুস্মিতা বৰুৱা। মই ইয়াতে স্পন্দন অপ্টিকেল প্ৰতি মঙলবাৰ আৰু শুক্ৰবাৰে চকু চিকিৎসা প্ৰদানৰ বাবে আহোঁ। ইয়াতে মই এখন স্পন্দন অপ্টিকেলখন মৰিগাঁও চিভিল ৰোডৰ ওচৰত অৱস্থিত হয় আৰু ইয়াত আপোনাৰ সকলো ধৰণৰ চকুৰ পৰীক্ষা কম্পিউটাৰৰ সহায়ত কৰা হয়। আৰু আমি এটা ভাল পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছোঁ, য'ত নেকি আমি শাৰীৰিকভাৱে অক্ষম ব্যক্তিসকলক বিনামূলীয়া চিকিৎসা প্ৰদানৰ কথা ভাবিছোঁ। চকু চিকিৎসা প্ৰদানৰ কথা ভাবিছোঁ আৰু কিন্তু চশমাটো আৰু যদি ঔষধ পাতি সেইখিনি ফ্ৰী নহ'ব, বাকী যিখিনি ফিজ বা সেইখিনি লোৱা নহ'ব তেওঁলোকৰ পৰা, মানে সেইখিনি ফ্ৰী হ'ব, সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব। ইয়াত আমি ধৰক সকলো ধৰণৰ চশমা বনোৱা বা অপাৰেশ্যনৰ কাৰণে, যিকোনো চকুৰ অপাৰেশ্যনৰ কাৰণে ইয়াত যোগাযোগ কৰিব পাৰে আপোনালোকে। চশমাবোৰ আমি বহুত ধৰক 30% ডিছকাউণ্টত দি আছোঁ। আপুনি নৰ্মেল ৰেটতকৈ 30% কমত আমি ভাল চশমা আপুনি ইয়াতে পাই যাব। মই ধৰক আগৰ পৰাই প্ৰথমৰ পৰাই যেতিয়া প্ৰেক্টিচ কৰিছোঁ, যিমান পাৰোঁ দৰিদ্ৰ জনসাধাৰণক মই সেৱা কৰিবলৈ চেষ্টা কৰোঁ। কোনোবা মানুহ আহিছে, তেওঁলোকে ফিজ দিব পৰা নাই, তেওঁলোকৰ পৰা ফিজটো মাফ কৰি দিওঁ। কাৰোবাক যিমান পাৰোঁ তেওঁ ঔষধ কিনিব পৰা নাই, চেম্পেলৰ ঔষধ দুটামান দি পঠাওক, চেম্পেলৰ ঔষধো ৰাখি থৈ দিওঁ মই দুখীয়া মানুহখিনিৰ কাৰণে। সেইখিনি আগৰ পৰাই কৰি আহিছোঁ। তো বহুত মানুহে গম নাপায় এই বিষয়ে আৰু তেওঁলোকে হয়তো ক'ৰবাত পইচা ভৰি, কেতিয়াবা চকুও প্ৰব্লেম হৈছে, বেয়া হৈছে। মই দেখিছোঁ বহুত পেচেণ্টৰ চকু বেয়া হৈছে বা প্ৰব্লেম হৈছে আৰু পইচা পাতিও নাই, তেওঁলোকে য'তে ত'তে ঘূৰি ধৰক দূৰলৈও গৈছে ক'ৰবাত। তো মানে এনেকে তেওঁলোকে হাবাথুৰি খাই ফুৰা দেখিছোঁ। সেইকাৰণে মই ভাবিছোঁ আপোনালোকৰ যোগেদি মই কথাটো ক'ম যে আপোনালোকে পইচাৰ কাৰণে চিন্তা কৰিব ইমান নালাগে। ইয়ালৈ আপোনালোকে যিমান পাৰোঁ আমি আপোনালোকক কম দামত ভাল উৎকৃষ্ট মানৰ সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।